নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছোঁ আন এটি ভিডিঅ' এই ভিডিঅ'টোত আপোনালোকৰ বাবে মই কেইটামান বেমাৰৰ ৰিমেডি দিম বেমাৰৰ ৰিমেডি বুলি ক'লে আচলতে সকলো মানুহৰে প্ৰায় কম বেছি পৰিমাণে বেমাৰ হৈয়ে থাকে তো ইনষ্টেণ্ট ৰিলিফৰ কাৰণে যিসকলে সহজতে ৰিলিফ পাব বিচাৰে তেওঁলোকৰ বাবে মোৰ ভিডিঅ'টো আগলৈ চাই থাকিব আপোনালোকে তাৰ আগতে মোৰ পেজখন আপোনালোকে অনুগ্ৰহ কৰি ডিভাইন নিউমাৰো কেয়াৰ ফলো কৰি দিব আৰু মোৰ ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ইনষ্টাগ্ৰাম পেজ ডিভাইন নিউমাৰো কেয়াৰ ফলো কৰি দিব এতিয়া আহো ভিডিঅ'টোৰ আগলৈ এতিয়া সকলোৱে মোৰ ৰিমেডিবিলাক কৰি যথেষ্ট সফল পোৱা বুলি মোক মেছেজ কৰিছে কিন্তু কিছুমানে অলপ ৰিমেডিবিলাক কৰি থাকিব টান পায় কাৰণ ৰিমেডিবিলাক অলপ লং প্ৰসেছত হয় গতিকে সকলোৱে মোক সুইচ ৱৰ্ড বিচাৰি মেছেজ কৰি থাকে যে বাইদেউ মই আপোনাৰ আগৰ ৰিমেডিত সফল পাইছোঁ কিন্তু সুইচ ৱৰ্ড দিলে বেছি ভাল হয় এই সুইচ ৱৰ্ডসমূহ সকলোৰে ওচৰত থাকিব পাৰে যিসকল এইটো স্পিৰিচুৱেল লাইনত আছে এইবিলাক সুইচ ৱৰ্ড বা মেজিক ৱৰ্ড বুলিও ক'ব পাৰে আপোনালোকে এই সুইচ ৱৰ্ডবিলাক যিয়ে ব্যৱহাৰ কৰে এবাৰত মাত্ৰ এবাৰ কৰোঁতে মাত্ৰ এটা সুইচ ৱৰ্ডহে ব্যৱহাৰ কৰিব যদিও মই ইয়াতে কেইটামান সুইচ ৱৰ্ড দিম একেলগে আপোনালোকে এটা বেমাৰৰ কাৰণে অকল এটা সুইচ ৱৰ্ডহে ব্যৱহাৰ কৰিব হেতু ৰিলিফ পোৱাৰ পিছতহে নেক্সটটো ট্ৰাই কৰিব যেতিয়া সুইচ ৱৰ্ড আপোনালোকে ব্যৱহাৰ কৰিব পাৰিলে আপোনালোকে বগা কাগজ এখনত খুনালি কলম এটাৰে খুনালি চিয়াহীৰে আপোনালোকে নিজৰ নাম আৰু জন্ম তাৰিখটো লিখি ৰাখি এই সুইচ ৱৰ্ডটো লিখি নিজৰ ৱালেট পাৰ্স বা নিজৰ লগত ৰাখিব পৰাকৈ থৈ দিব তাৰ পিছত আপোনালোকে ৰাতিপুৱা 51 টাইমছ 51 বাৰ আৰু গধূলি সময় 51 বাৰ এই সুইচ ৱৰ্ডটো আপোনালোকে জপ কৰিব যিকোনো সময়ত জপ কৰিব পাৰে শুই জপ কৰিব পাৰে বহি জপ কৰিব পাৰে হেতু আপোনালোকৰ নিজৰ কথা যেনেকৈ সুবিধা হয় কৰবাত গৈ থাকোতে আপোনালোকে জপ কৰিব পাৰে বা গধূলি চাকি বন্তি দিয়াৰ সময়তো জপ কৰিব পাৰে বা ৰাতিপুৱা ভগৱানক পূজা কৰোতেও জপ কৰিব পাৰে বা এনে যিকোনো সময়ত আপোনালোকে জপ কৰিব পাৰে এতিয়া আহো প্ৰথমটো সুইচ ৱৰ্ডলৈকে মই পেইন ৰিলিফৰ কাৰণে যদি কাৰোবাৰ বহুত বিষ হৈ থাকে তেওঁলোকে ইনষ্টেণ্ট ৰিলিফৰ কাৰণে কি কৰিব লাগিব ভজেৰো VAZERO ভজেৰো আপোনালোকে উচ্চাৰণটো ভালকে কৰিব ভজেৰো এনেকৈ উচ্চাৰণ কৰিব এইটো এটা ইটালিয়ান সুইচ ৱৰ্ড হয় আপোনালোকে এইটো উচ্চাৰণ কৰিলে সহজতে আপোনালোকে বিষৰ পৰা পৰিত্ৰাণ পাব এতিয়া নেক্সট আহো এংজাইটিৰ কাৰণে আৰু এটা সুইচ ৱৰ্ড হ'ল ইলোহিম হেলিক স্পেলিংটো হৈছে ELOHIM ইলোহিম হেলিক HELIC হেলিক ইলোহিম হেলিক এনেকৈ উচ্চাৰণ কৰিব 51 বাৰ এতিয়া নেক্সট আহো প্ৰেগনেন্সি ৰিলেটেড যদি কিছুমানৰ প্ৰবলেম হৈ থাকে প্ৰেগনেন্সি অৱস্থাত থাকোতে কিছুমান সমস্যা হৈ থাকে তেওঁলোকৰ বাবে তেওঁলোকে কি কৰিব হাই আজ ডিস্কেষ্টমা স্পেলিংটো হ'ব OHIOUS হাই আজ DESKESTOMA ডিস্কেষ্টমা হাই আজ ডিস্কেষ্টমা এইটো উচ্চাৰণ কৰিব এতিয়া নেক্সট আহিল কোল্ড আৰু কফৰ কাৰণে চৰ্দি কাহৰ কাৰণে ইয়েলডাব্ৰে IALDABRE ইয়েলডাব্ৰে তেনেকৈ উচ্চাৰণ কৰি যাব আৰু মূৰৰ বিষৰ কাৰণে হেডেক বা মূৰৰ বিষৰ কাৰণে সহজতে পৰিত্ৰাণ পাবৰ কাৰণে এস্পেৰিংলি ASPARINGLE এস্পেৰিংলি তেনেকৈ উচ্চাৰণ কৰি যাব দেখিব আপোনালোকে যদি 51 বাৰ উচ্চাৰণ কৰে ৰাতিপুৱা বা গধূলি সময়ত বা যিকোনো সময়ত উচ্চাৰণ কৰিলে আপোনালোকৰ মানে সহজতে ভাল হ'ব এতিয়া এনেকুৱা নহয় যে 51 বাৰৰ বেছিও কৰিব পাৰে বেছি কৰিলে বেছি ভাল
কিন্তু পাৰিলে কম নকৰিব যিমান বেছি পাৰে সিমানে ভাল আৰু হিচাপটো কেনেকৈ কৰি ল'ব আপোনালোকে এবাৰ উচ্চাৰণ কৰোঁতে টাইম এটা চাই ল'ব যে ইমানখিনি সময়ত মোৰ 51 টাইমছ হৈ যায় সেই সময়খিনি হেৰি কৰি লৈ আপোনালোকে ডেইলি 51 টাইমছ ৰাতিপুৱা আৰু গধূলি সময় 51 টাইমছ কৰিব কৰিলে আপোনালোকৰ সহজতে এইখিনি বেমাৰৰ পৰা পৰিত্ৰাণ পাব যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ ৰাধে ৰাধে